শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগৰ এটা পথ আৰু পথটোত নিৰ্মাণ হৈ আছে এখন পকী দলং আৰু ইতিমধ্যে অভিযোগ উঠিছে এই যিখন পকী দলং নিৰ্মাণ হৈ আছে পকী দলংখন ব্যাপক হেমাহি কৰিছে ইয়াৰ যিটো ঠিকাদাৰ প্ৰতিষ্ঠান সেই ঠিকাদাৰ প্ৰতিষ্ঠানে আৰু এই মুহূৰ্তত মই আছো বৰাহীবাৰী চাংমাই গাঁৱৰ পৰা ঢেপৰালি সংযোগী যিটো পথ আৰু এই পথটোৰ ওপৰত আমি দেখুৱাইছো এখন পকী দলং নিৰ্মাণ হৈ আছে আৰু অভিযোগ উঠিছে ইয়াত যিটো চাবৱে নিৰ্মাণ কৰা হৈছে চাবৱেটো ইয়াত পথাৰৰ সমান আৰু যিহেতু সমাগত বাৰিষা আৰু এই বাৰিষাৰ পূৰ্বে যিহেতু এই দলংখন নিৰ্মাণ সম্পূৰ্ণ হৈ যিহেতু উঠাৰ কোনো সম্ভাৱনা পৰিলক্ষিত হোৱা নাই দেখা গৈছে ইয়াত যিসমূহ গাঁত খান্দিছিলে সেই গাঁতসমূহত ইতিমধ্যে এটা পুখুৰী সদৃশ সৃষ্টি হৈছে পুখুৰী সৃষ্টি হৈছে যিসমূহ গাঁত ইয়াত খন্দা হৈছিলে আমি দেখুৱাইছো এই মুহূৰ্তত আৰু ইয়াত যি মেন পাৱাৰ লাগিছিলে সেই মেন পাৱাৰ ইতিমধ্যে ইয়াত 2-3জন কেৱল মাত্ৰ শ্ৰমিকে ইয়াত কাম কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় যিসকল লোক সেই স্থানীয় লোকসকলে তেওঁলোকে অভিযোগ কৰিছে যে আৰু কেইটামান দিনৰ পাছতে এই যিটো পথ এই পথটোৱে যাতায়াত ব্যৱস্থা সম্পূৰ্ণ বিচ্ছিন্ন হৈ উঠিব আৰু ইয়াৰ যিসকল স্থানীয় লোক সেই স্থানীয় লোকে তেওঁলোকে যাতায়াত কৰিব নোৱাৰিব যিটো আমি দেখুৱাইছো এই মুহূৰ্তত বৰাহীবাৰী চাংমাই গাঁও বা ঢেপৰগাঁও সংযোগী যিটো পথ প্ৰায় 1,57,লাখ টকাৰে এই যিখন দলং এই দলংখন নিৰ্মাণ কৰিবলৈ আহিছিলে আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই যিটো ইয়াত আধাৰিলা স্থাপন কৰিছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যিটো ঠিকাদাৰ প্ৰতিষ্ঠান আছিলে সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কিন্তু ব্যাপক হেমাহিৰে তেওঁলোকে এই দলংখনৰ নিৰ্মাণ কাৰ্য চলাই আছে আমি দেখুৱাইছো যিটো ঠিকাদাৰ প্ৰতিষ্ঠান আছিলে সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে যি ধৰণে তেওঁলোকে ইয়াত অতি ক্ষীপ্ৰ গতিৰে নিৰ্মাণ কাৰ্য চলাব লাগিছিলে সেই নিৰ্মাণ কাৰ্য চলোৱা নাই আৰু যিটো চাবৱে আমি দেখুৱাইছো ইয়াত কেনেধৰণে যাতায়াত কৰিবলগীয়া হৈছে ইয়াৰ গাড়ীবিলাক মই স্থানীয় লোক আছে মই তেওঁলোকৰ ওচৰলৈ কি ক'ব যিহেতু পথটো নিৰ্মাণত যি হেমাহি হৈছে হেমাহি আপোনালোকে যিটো প্ৰতিবাদ অব্যাহত ৰাখিছে গতিকে কি ক'ব হয় বৰ্তমান ঢেপৰ পৰা বৰাহীবাৰীলৈ যিটো সংযোগী পথ সেই সংযোগী পথটোৰ ওপৰত গায়ন গাঁৱৰ মাজত এখন দলং বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে কিন্তু দলংখন ইমানে হেমাহি গতিত হৈছে যে 3 মাহৰ আগতে দলংখন ভাঙি উঠাই লৈ গ'ল ইয়াৰ পৰা কিন্তু আজি পৰ্যন্ত কিন্তু আপুনি চাবলৈ গ'লে খুঁটা 4টাহে নিৰ্মাণ কৰিছে যাৰ ফলত যোৱাকালি যিটো দলংখন ভাঙি পেলোৱাৰ কাৰণে যিটো উপপথ নিৰ্মাণ কৰিছিল যথেষ্ট ঠেক আৰু নিম্নমান হোৱাৰ বাবে যোৱাকালি ৰাতি এখন মালবাহী ট্ৰাক গাড়ী দুৰ্ঘটনা হৈছে আৰু ইয়াৰ পিছতো যে নহ'ব কোনো মানে নাই গতিকে আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি দাবী জনাইছো যে খুব কম সময়ৰ ভিতৰত যাতে উপপথটোৰ লগতে দলংখনৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰি তোলে যদিহে যিটো বাৰিষা পূৰ্বে দলংখন নিৰ্মাণ নহ'লে কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব হয় চাওক আপোনাৰ এই দলংখনৰ দুইফালে প্ৰায় হুৱে হওক বাৱে হওক ৰাস্তাটো প্ৰায় ইপিনেও 25খন বা ইফালেও 30-40খন গাঁও আছে স্কুল আছে হস্পিটেল আছে চাইডতে ONG এটা বিল চাইড আছে গতিকে স্কুলে হওক বা ৰোগীয়াসকল নিবৰ কাৰণে ডক্টৰক হস্পিটেল নিবৰ কাৰণে কিন্তু যাতায়াত যে বিচ্ছিন্ন হৈ যাব এদিন সেয়া কিন্তু সত্য নিশ্চয় স্থানীয় আউলোক আছে আমি তেওঁলোকৰ ওচৰলৈ যাম মই কি ক'ব যিহেতু দলংখন দেখা গৈছে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অতি হেমাহি হৈছে 2-3জন শ্ৰমিকে গোটেই কামটো চলাই আছে যিহেতু 3 মাহ সম্পূৰ্ণ হ'ল আজিলৈকে এটা পকী খুঁটা তেওঁলোকে ইয়াত ষ্টেণ্ডিং কৰিব নোৱাৰিলে গতিকে কি ক'ব হয় আজি 3 মাহ যেতিয়া নেকি ইমানলৈকেহে হৈছে আৰু এক মাহতনো কিমান প্ৰগ্ৰেছ হ'ব কাম সেইটো জনা গৈছে সেয়েহে মই আপোনালোকৰ দ্বাৰাই আমি লোক নিৰ্মাণলৈ আমি অনুৰোধ জনাইছোঁ যাতে বাৰিষা হোৱাৰ পূৰ্বেই যাতে দলংখন যাতায়াতৰ সুবিধা কৰি দিয়ে তাৰ বাবে আমি আশা ৰাখিছোঁ বিভাগীয় আপোনাক কোনোবা ইয়াক দেখিছে নেকি বিষয়া দেখিছে নেকি মই বৰ্তমান তেনেকৈ বিভাগীয় বিষয়া দেখা পৰিলক্ষিত হোৱা নাই যিহেতু বৰষুণ হ'লে যেতিয়া বানপানী হ'ব কি চিটুৱেশ্যন হ'ব ইয়াততো বানপানী হ'লেতো ভয়াৱহ এটা ৰূপ হ'ব কাৰণ যিখন দলং বনাই আছে এই দলংখনেদি পানীৰ যিটো ইফালৰ পৰা ইফালে যোৱাৰ যিটো ব্যৱস্থা যথেষ্ট পানী ভিৰ দেখা যায় কিন্তু যদি এইটো এনেকৈ বন্ধ হৈ থাকে তেতিয়াতো এইডোখৰ জলমগ্ন এটা পৰিস্থিতি হ'ব আৰু যথেষ্ট মানুহৰ এটা সমস্যাৰ সন্মুখীন হ'ব আৰু চাবৱেটো যি ধৰণে বনাব লাগিছিলে তেওঁলোকে বনাইছেনে নাই এইটো চাৰ্ভেটো এনেকৈ ক'ত নহ'ব কিন্তু যথেষ্ট এনেই মানে চাৰ্ভেৰ নামত নিয়ম এটাহে কৰি থৈছে এনেই যথেষ্ট ইমান চাপৰ হ'লে মানে তো পথাৰৰ লেভেলতে আছে চাৰ্ভে যিটো অলপ পানী হ'লে এইটো চাৰ্ভেটো বুৰি যাব হয় নিশ্চয়কৈ অলপ বৰষুণ দিলেই এই চাবৱেটো বুৰি যোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে স্থানীয় লোকসকলে তেওঁ ব্যক্ত কৰিছে আৰু যিজন ঠিকাদাৰ আছিলে সেই ঠিকাদাৰজনে যিটো ধৰণে কাম কৰিব লাগিছিলে যি তীব্ৰ গতিত কাম কৰিব লাগিছে তাৰ দেখা মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিটো আপোনালোকে এই ৰাস্তাটো অহা যোৱা কৰে মানে যিটো এতিয়া বাৰিষাৰ পূৰ্বে দলংখন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখিছেনে নাই দেখা নাই কোনো কমেই নোৱাৰে আৰু এমাহ দিন আছে 1 মাহততো ক্লিয়াৰ কৰিব নোৱাৰিব
এতিয়া কিমান দিন হ'ল এখন বনাই থকা হ'ল এতিয়া আপোনাৰ 40-50 দিন হৈ গ'ল তেওঁলোকে পকা খুঁটা এটাও এতিয়ালৈকে তুলিব পৰা নাই পোৱা নাই কি ক'ব যিজন ঠিকাদাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানক কি ক'ব তেওঁক আমি অনুৰোধ কৰিম আৰু যাতে অলপ সোনকালে বনাই দিবলৈ আৰু যিটো এতিয়া আমাৰ এইটো বনাইছে এইটো কোনো কাম নাই বৰষুণ এজাক দিলেই বেয়া হৈ যাব ল'ৰা ছোৱালী দিগদাৰ হ'ব স্কুল যোৱা মেলা আৰু এই কালভাৰটোৱে পানী যাবনে এইটো কালভাৰটো নাযায় পানী এইটো কাম নাই এইটো এনেই দিলে এইটো পানী নাকাটে ইয়াত পুৰা ভিৰ হৈ যাব পানীটো হয় নিশ্চয়কৈ মই চাবুৱাত থকা যিটো কালভাৰ্ট সেই কালভাৰ্টটো দেখুৱাইছো এই কালভাৰ্টটোৱে যিহেতু দেখা গৈছে এখন দলং নিৰ্মাণ কৰি থকা হৈছে কিন্তু এটা সৰু কালভাৰ্ট দিয়া হৈছে যিটো কালভাৰ্টে সমাগত বাৰিষাত ইয়াত পানী যোৱাৰ কোনো পূৰ্ণ সম্ভাৱনা নাই আৰু এনেধৰণে দেখা গৈছে বৰাহীবাৰীত নিৰ্মাণ হৈ থকা যি চাংমাই গাঁৱৰ পৰা ঢেপৰগাঁও সংযোগী যিটো পথৰ পথ যিখন দলং নিৰ্মাণ হৈ আছে সেই দলং নিৰ্মাণ হৈ থকাৰ ক্ষেত্ৰত ইতিমধ্যে স্থানীয় লোকে তেনেকৈ কৈছে অতি লেহেমীয়া গতিয়ে হৈছে আৰু শিৱসাগৰ জিলাৰ যি লোক নিৰ্মাণ বিভাগ আছে সেই লোক নিৰ্মাণ বিভাগটো চূড়ান্ত আচলতে গাফিলতিৰ কাৰণে এনেধৰণে দেখা গৈছে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যিধৰণে তীব্ৰ গতিত কাম চলাব লাগিছিলে তীব্ৰ গতিত কাম চলোৱা নাই আৰু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব শিৱসাগৰ জিলা লোক নিৰ্মাণ বিভাগে এই দলংখন ক্ষিপ্ৰতাৰে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া কিন্তু স্থানীয় লোকসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে